নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ সৰ্বোচ্চ ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ মজিয়া পাইছে হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰসংগ পৰীক্ষা বাতিলৰ বাবে আবেদন কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ত কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিলৰ যুক্তি দাঙি ধৰা হৈছে সোমবাৰে দাখিল কৰা হৈছে লেখ আবেদন আৰু CBSE পৰীক্ষা পতানপতা সন্দৰ্ভতো যেহেতু ন্যায়ালয়ত শুনানি অব্যাহত আছে সেই গোচৰতে সংলগ্ন কৰা হৈছে অসমৰ বিষয়টো আৰু এতিয়া 17 জুনত ধাৰ্য কৰা হৈছে গোচৰৰ শুনানিৰ দিন সাজিন আখতাৰ তাবাসুম ৰহমান জুপিতৰা বৰদলৈ আৰু ইপশিতা গগৈ নামৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকৰ অধিবক্তাৰ যোগেদি উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে লেখ আবেদন এই চাৰিগৰাকী শিক্ষাৰ্থীৰ আবেদনত অসম চৰকাৰৰ দ্বাৰা এটা সঠিক সময় নিৰ্ধাৰিত CBSE সদৃশ বিকল্প মূল্যায়নো দাবী কৰিছে বা বিচাৰিছে লগতে যিসকলে এনে মূল্যায়নকনেৰে সন্তুষ্ট নহয় তেনে পৰীক্ষাৰ্থীৰ বাবে কোভিড পৰিস্থিতি সামকটাৰ লগে লগে পৰীক্ষা পতাৰ পোষকতা কৰিছে আবেদনকাৰী কেইগৰাকীয়ে অসমত পুনৰ কৰোনাই প্ৰাণ কাঢ়িছে 43 জনকৈ লোকৰ একেদিনাই নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা 3678 গৰাকী ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত হৈছে যোৱা 24 ঘণ্টা 232 জনকৈ লোক ৰাজ্যত কোভিডৰ পজিটিভিটি ৰেট 2.52% কৰোনাত আৰোগ্যৰ হাৰ হৈছে 90.34%। আর নগাঁৱৰ পৰা অনেক খবৰ আহিছে এই মুহূৰ্তত জুৰিয়াৰ বগৰীগুৰিত সাংবাদিকক আক্ৰমণৰ এটা ঘটনা সংঘটিত হৈছে এবাৰ সাংবাদিকক আক্ৰমণৰ ঘটনা নগাঁৱত পঞ্চায়তৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকগৰাকীয়ে ঘটনাত আহত হৈছে 5 জনকৈ সাংবাদিক গুৰুতৰভাৱে আহত হৈছে এটা স্যাটেলাইট চ্যানেলৰ সাংবাদিক শিবেন্দু বৰা বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰেজাউল হক বাবুলৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে সাংবাদিকৰ কেমেৰাৱান কি কাঢ়ি নিলে ৰেজাউল হক বাবুলে কিছু দৃশ্য আপোনালোকক দেখুৱাইছো দৃশ্য কেমেৰাত বন্দী হৈছে তাত কি ধৰণৰ এটা পৰিবেশ বিৰাজমান আছিল সেই মুহূৰ্তত হেয়া স্পষ্ট হৈছে এখন গাড়ী আৰু তাত কি ধৰণে লক্ষ্য কৰি লোৱা হৈছে সাংবাদিকসকলক জুৰিয়াৰ ঘটনা এয়া জুৰিয়াত বগৰীগুৰিত সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে পঞ্চায়তৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে এনে ঘটনাৰ সন্মুখীন হ'ল সাংবাদিক 5 জনকৈ সাংবাদিক আহত হৈছে গুৰুতৰভাৱে আহত হৈছে এটা স্যাটেলাইট চ্যানেলৰ সাংবাদিক শিবেন্দু বৰা বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰেজাউল হক বাবুলৰ নেতৃত্বত আক্ৰমণৰ উঠিছে গুৰুতৰ অভিযোগ জুৰিয়াৰ ঘটনা পঞ্চায়তৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকে কিন্তু সেই কথা যে একাংশই সহ্য কৰিব নোৱাৰিলে আৰু এই অভিযোগ উত্থাপন হৈছে যে তাত বৰ বেয়াকৈ মাৰধৰ কৰা হৈছে অপদস্থ কৰা হৈছে সাংবাদিকক জুৰিয়াৰ বগৰীগুৰিৰ ঘটনা বগৰীগুৰিত সাংবাদিকক আক্ৰমণৰ ঘটনা আৰু পঞ্চায়তৰ বাতৰি সংগ্ৰহ কৰিবলৈ যেতিয়া গৈছিল সাংবাদিকে ঠিক তেতিয়া উভতি ধৰিছিল একাংশ লোকে নেতৃত্ব দিছিল এজন বিশেষ ব্যক্তিয়ে গুৰুতৰভাৱে আহত হৈছে 5 জনকৈ এই সাংবাদিকৰ দলটোৰ এগৰাকী স্যাটেলাইট চ্যানেলৰ সাংবাদিক শিবেন্দু বৰা বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰেজাউল হক বাবুলৰ নেতৃত্বত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল পুনে পুনে ফোন যোগে সংযুক্ত হৈছে এই মুহূৰ্তত আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল সাংবাদিক আক্ৰমণৰ ঘটনা সাংবাদিক নিগ্ৰহৰ ঘটনা ৰেজাউল হক বাবুলৰ বিৰুদ্ধে এই অভিযোগ কি হৈছিল আচলতে গীতাশ্ৰী আজি বগৰীগুৰিত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে 5 গৰাকী সাংবাদিকক আক্ৰমণ কৰা হৈছে আৰু বগৰীগুৰি জুৰিয়াৰ বগৰীগুৰিত কেইবাটাও টিভি চেনেলৰ সাংবাদিক আৰু ৱেব পৰ্টেলৰ সাংবাদিকো আছিলে বাতৰি কাকতৰ সাংবাদিকো আছিলে বগৰীগুৰিত পঞ্চায়তত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছিলে আৰু সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে সাংবাদিক কেইগৰাকী কিন্তু সেই ঠাইতে আজি নগাঁও জিলা পৰিষদৰ যিগৰাকী কাৰ্যবাহী বিষয়া আৰু অভিযন্তা দলটো আহিছিলে তেওঁলোকে সেই ঠাই পৰিদৰ্শন কৰিছিলে এটা কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ কথা উত্থাপিত হৈছিলে তাৰ পিছতে হঠাৎ সেই ঠাইত জিলা পৰিষদৰ বিষয়াৰ দলটো যোৱাৰ পিছতেই সাংবাদিকৰ দলটোৱে দৃশ্যাংশ যি সংগ্ৰহ কৰিছিলে সেই ভিজুৱেল ডিলিট কৰিবলৈ কৈছিলে তাৰ পিছতেই কেমেৰাৰ সন্মুখতে দেখিবলৈ পোৱা গৈছে যে কেইবাগৰাকী সাংবাদিকক মাৰপিট কৰা হৈছে শিবেন্দু বৰা নামৰ এগৰাকী সাংবাদিকক অতি বেয়াকৈ প্ৰহাৰ কৰা হৈছে কেমেৰা কাঢ়ি লৈ দুটাকৈ মোবাইল ফোন চুৰি কৰা হৈছে সাংবাদিকৰ আৰু আজিজুৰ হক বৰভূঞা যিগৰাকী বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি তেওঁ কংগ্ৰেছ নেতা তথা বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি তেখেতৰ নেতৃত্বত তথা দলটোৱে আক্ৰমণ কৰিছিলে আজিজুৰ হক বৰভূঞাই মাৰপিট কৰি থকা দৃশ্যাংশ বন্দী হৈছে
সাংবাদিকৰ কেমেৰাত আৰু দেখিবলৈ পোৱা গৈছে এই ঘটনাৰ পিছতে নগাঁও সাংবাদিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অহা কাইলৈ সাংবাদিকে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব আৰু যি এক ঘটনা সংঘটিছে আজিও হওক বৰগোহাঁইৰ নেতৃত্বত যি এক ভয়ংকৰ যি এক লজ্জাজনক ঘটনা সংঘটিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বৰূপ সংবাদ মাধ্যমৰ যি ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে সেই কথা সকলোৱে একেমুখে ধিক্কাৰ দিছে আৰু এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে ইতিমধ্যে আজিও হওক বৰগোহাঁইৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে সকলোৱে দাবী কৰিছে অতি শীঘ্ৰেই তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি বিহিব লাগে গীতাশ্ৰী আৰক্ষীয়ে এই সন্দৰ্ভত কি ধৰণে তদন্ত আগবঢ়াই নিছে নিশ্চয়কৈ ইতিমধ্যে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষী এটা দল গৈ ঘটনাস্থলীত তদন্ত কৰিছে আৰু তেওঁলোকে ইতিমধ্যে আক্ৰমণকাৰী দলটোক ভিজুৱেল চাই চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে আৰু হয়তো আজি নিশাৰ ভাগলৈ কেইবাগৰাকী আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব আৰু যিহেতু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাকো জনোৱা হৈছে তেখেতকো জনোৱা হৈছে যি সাংবাদিকক এইদৰে যি দিন দুপৰতে আক্ৰমণ কৰা হৈছে বাতৰি সংগ্ৰহ কৰিবলৈ যাতে আক্ৰমণ কৰা হৈছে সেই কথা কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু আজিও হওক বৰগোহাঁইৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহু অভিযোগ আছে গতিকে আজিও হওক বৰগোহাঁইক গ্ৰেপ্তাৰ কৰা আজিও হওক বাবুলক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে বগৰীগুৰি গাঁও পঞ্চায়ত সভাপতি তেওঁ দৃশ্যাংশ সম্পূৰ্ণভাৱে বন্দী হৈছে আৰু এনে যি ঘটনা সংঘটিত হৈ আছে বাৰে বাৰে এইসমূহ অঞ্চলত তাৰ বিৰুদ্ধে কিন্তু এক উচিত ব্যৱস্থা বা স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংবাদ মাধ্যমে দাবী তুলিছে ধন্যবাদ জ্ঞাপন কৰিছো নীলোৎপল আমাক এই ঘটনাৰ সবিশেষ জনোৱাৰ বাবে আৰু সেই ঘটনাৰ পিছতে এতিয়া সকলোৱে বিচাৰিছে যে উচিত ন্যায় লাভ কৰক গোটেইকেইগৰাকী সাংবাদিকে আৰু তদন্ত ব্যৱস্থা হওক আৰক্ষীয়ে ইতিমধ্যে তদন্তৰ বাবে গোটেইখিনি অভিযান আৰম্ভ কৰিছে হাৰাঘাটৰ ৰংকু চৌহান বস্তিত চাঞ্চল্যকৰ এটা ঘটনা ৰহস্যজনকভাৱে এটা নলাত উদ্ধাৰ কৰা হৈছে কৰোনা আক্ৰান্তৰ মৃতদেহ 3 দিন ধৰি হোম কোৱাৰেণ্টাইনত আছিল লোকজন মৃত লোকজন অনন্ত কালৱাৰ বুলি জানিব পৰা গৈছে 11 জুনৰ পৰা হোম আইচোলেশ্যনত আছিল এগৰাকী ব্যক্তি আৰু তাৰ পিছতে হঠাৎ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু এই ঘটনা গোটেই ৰহস্যঘন হৈ পৰিছে হাৰাঘাটৰ ঘটনা হাৰাঘাটৰ ৰংকু চৌহান বস্তিত এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৰহস্যজনকভাৱে নলাত উদ্ধাৰ কৰা হৈছে কৰোনা আক্ৰান্তৰ মৃতদেহ আৰু এই খবৰে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোটেই অঞ্চলটোত 3 দিন ধৰি ব্যক্তিগৰাকী হোম আইচোলেশ্যনত আছিল এনে অৱস্থাত এই ব্যক্তিগৰাকী কোনে কি ধৰণে তেওঁৰ মৃতদেহ উদ্ধাৰ হ'ল এয়া হত্যাকাণ্ড হ'ব পাৰে নেকি তেনে নানানবোৰ প্ৰশ্ন আহি পৰিছে স্থানীয় লোকৰ মনত পাইছিলে কোভিড চিকিৎসা কৰিছিলোঁ পজিটিভ ওলাইছিলে সেইটো হোম কোৱাৰেণ্টাইনত আছিলে হোম কোৱাৰেণ্টাইনত আছিলে তো এইটো প্ৰায় 1টামান বজাত সেইটো অকবক কৰি এইটো পাগল নিচিনা বকিব ধৰিলে তেতিয়া মই চৰকাৰী গাঁওবুঢ়াক মাতিলোঁ চৰকাৰী গাঁওবুঢ়া আহি চোৱা চিন্তা কৰিলে কৰাৰ পিছত তাক মানে এইটো পানী চানী আমি ভৰ্তি কৰি দিলোঁ যেতিয়া গা পা ধুই অলপ ফিটিং হ'ল ন অলপ ভাল পাই গ'ল ভাত চাত খাই তাৰপিছত সেইটো দৱাই চৱাই খাই টোপনি মাৰিলে ডেড বডিটো দূৰ পাইছে কিন্তু আমি গোটেই গাঁৱটো বিচাৰিছোঁ ৰাতি গোটেই বিচাৰিছোঁ দুধনৈত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত এক বৃহৎ আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ উৎখাত কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 17টাকৈ চোৰক উদ্ধাৰ কৰিছে 46খন চুৰি বাইক লগতে এখন টাটা ডিআই বাহনো চুৰি বাহন এখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে শেহতীয়াকৈ যেহেতু 4 জুনৰ পৰা অভিযান চলাই গৈছিল আৰক্ষীৰ দলটোৱে দুধনৈ আৰক্ষীয়ে 4 জুনৰ পৰা এই 14 তাৰিখলৈকে 10টা দিনৰ ভিতৰতে 17টাকৈ অপৰাধীক কৰায়ত্ব কৰিছে প্ৰথমে এটা অপৰাধীক ধৰিছিল আৰু তাৰ পিছতে এজনকৈ এই ৰেকেটৰ সদস্যক এই বৃহৎ নেটৱৰ্ক যিয়ে গঢ়ি তুলিছিল গাড়ী চুৰি বাইক চুৰিৰ সেই এজনকৈ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ মেঘালয়ৰ 2-3 ঠাইত অভিযান চলায়ো 3খনকৈ বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে অভিযান উদ্ধাৰ কৰাৰ পিছতে বাইক কেইখন অভিযান অব্যাহত ৰাখিছে পুনৰ এবাৰ জনাইছো যে 46খনকৈ বাইক উদ্ধাৰ কৰা হৈছে আৰু এই বাইকৰ অধিকাংশ খুব অত্যাধুনিক বাইক বা নামি দামী বাইক আৰু এই বাইকৰ লগতে এখন গাড়ী উদ্ধাৰ কৰা হৈছে চুৰি টাটা ডিআই এখন বাহন এখন উদ্ধাৰ কৰা হৈছে 17টাকৈ গাড়ী চোৰক আৰু বা বাইক চোৰক আৰক্ষীয়ে কৰায়ত্ব কৰিছে এতিয়াতো আমাৰ কাউণ্ট 43 বাইক আৰু এটা ডিআই ভেহিকল যোৱাকালিতো 38 আৰু আমি যদি দিছোঁ আপোনাক ইনফৰমেশ্যন আৰু পাৰ্চনছ আৰেষ্টেড 17 ক্ৰিমিনেলছ আৰ আৰেষ্টেড ৰিগাৰ্ডিং দিছ বাইক লিফটিং কেছ এইটো ডাঙৰ নেটৱৰ্ক আমি পাইছোঁ নট অনলি ইন আছাম মানে ইণ্টাৰষ্টেট ৰেকেট এইটো পাইছোঁ আৰু ইনক্ৰিমিনেটিং এভিডেন্স আমি পাইছোঁ ইন টাৰ্মছ অফ ছফ্টৱেৰ লেপটপ আৰু টুলছ মেচিনাৰী এইটো গোটেইখিনি আমি পাইছোঁ আৰু ইণ্টাৰগেশ্যনটো আমাৰ চলি আছে আৰু আমাৰ অপাৰেশ্যন কণ্টিনিউ হৈছে আজি মেঘালয়ৰ পৰা আমাৰ 2টা জেগা অপাৰেশ্যন হৈছে এটা উইলিয়াম নগৰ আৰু ফুলবাৰী
আৰু গোলাঘাট জিলাৰ বৰপথাৰ জামুগুৰি সংযোগী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত নিহত হৈছে দুগৰাকী লোক। নিহত লোক দুজন সঞ্জয় ৰাজখোৱা আৰু খোৱাৰ বাছা। তীব্ৰবেগী ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ হৈছিল আৰু তাতে থিতাতে মৃত্যু কাষপাতি গৈছে ব্যক্তি দুগৰাকীয়ে। কোকৰাঝাৰৰ অভয়খুটি কাণ্ডত জড়িত অভিযোগত আৰু দুজনক আটক কৰিছে আৰক্ষীয়ে, যি কাণ্ডই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যখনতে। ধৃত লোক দুজন হালবাৰীৰ নাজিবুল আলী শ্বেখ 19 বছৰীয়া আৰু ফৰিজুল শ্বেখ বুলি জানিব পৰা গৈছে। ইফালে সোমবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিছে অসম ৰাজ্যিক শিশু সুৰক্ষা আৰু অধিকাৰ আয়োগৰ অধ্যক্ষা ডক্টৰ সুনীতা চাংকাকটিয়ে। আমি সোনকালে আৰু ষ্ট্ৰং এভিডেন্স আমি পামে। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন প্ৰপাৰ লাইনত চলি আছে, সেইটো আমি ৱেইট কৰি আছোঁ। এতিয়া যেতিয়া আহিব তেতিয়া মই আপোনাক ব্ৰিফে কৰিম তাত প্ৰপাৰলি। এতিয়ালৈকেতো আমি একো কমিউনিকেশ্যন পোৱা নাই। আমাৰ ইনভেষ্টিগেশ্যন প্ৰপাৰলি CID টিম আমাক আছিষ্ট কৰি আছে। হেডকোৱাৰ্টাৰৰ ফালৰ পৰা আমাক এটা আছিষ্ট কৰিবৰ কাৰণে, গাইডেঞ্চ দিবৰ কাৰণে এটা CID টিমে পঠাইছে। সেইটো আমি একেলগে এইটো ইনভেষ্টিগেশ্যন কৰি আছোঁ। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে। $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network. আপুনি চাই আছে ফাইনেল ৰিপৰ্ট পুনৰ স্বাগতম ৰাজ্যপালক আদৰিবলৈ সাজু হৈছে কইনাধৰা 12 কোটিৰ অধিক টকা ব্যয়েৰে নতুনকৈ সজাই পৰাই তোলা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাত তৰুণ গগৈয়ে বসবাস কৰা কইনাধৰাৰ অতিথিশালা উজান বজাৰৰ ৰাজভৱনৰ স্থান ভূমিস্খলন প্ৰবণ অঞ্চল হিচাপে চিহ্নিত হোৱাৰ পিছত ৰাজ্যপালৰ নতুন ঠিকনা হ'ব কইনাধৰা কইনাধৰাই পাইছে নৰূপ ৰাজ্যপালক আদৰিবলৈ সাজু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আবাসগৃহ 12 কোটিতকৈ অধিক ধনেৰে চলিছে নিৰ্মাণ কাৰ্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পিছত কইনাধৰাৰ নতুন ঠিকনা হ'ব প্ৰফেচাৰ জগদীশ মুখীৰ ৰাজভৱনত পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে কিছুদিন কইনাধৰাতে কটাব প্ৰফেচাৰ জগদীশ মুখীয়ে ছমাহ ধৰি নিয়োজিত হৈ আছে প্ৰায় 250 গৰাকী শ্ৰমিক মঙলবাৰে কইনাধৰাত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰৱেশ কৰাৰ কথা আছিল কিন্তু নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে এসপ্তাহৰ পিছতহে কইনাধৰালৈ আহিব পাৰিব ৰাজ্যপাল গৰাকী কিন্তু কিয় ৰাজভৱন এৰি কইনাধৰালৈ যাব ৰাজ্যপাল জগদীশ মুখী উজান বজাৰ স্থিত ৰাজভৱনৰ স্থান ভূমিস্খলন প্ৰবণ অঞ্চল হিচাপে চিহ্নিত হোৱাৰ বাবে 7 মাহৰ বাবে স্থানান্তৰ কৰা হ'ব ৰাজ্যপালক ইয়াতে প্ৰায় 3 মাহ ধৰি কাম চলি আছে তো মোটামুটি লাষ্ট এইটো মাহৰ পৰা অলপ কামটো অলপ বেছি জোৰকে কৰি আছে মানে লেভাৰ বহুত বঢ়াই দিয়া হৈছে ইয়াতে গভৰ্ণৰ আহিব বুলি গভৰ্ণৰ হাউচ হ'ব বুলি শুনিছো কিমান কৰ্মচাৰী আছে বৰ্তমান 250 এনেকে কন্টিনিউ চলি আছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আগফালৰ ওলা সোমা কৰিছিলে কিন্তু এইবাৰ ৰাজ্যপালে পিছফালেৰে আন এক নতুন ৰাজপথ বনোৱা হৈছে আৰু ৰাজপথেৰে তেখেতে আজা কৰিব আৰু এইটোৱে বিশেষ বাসগৃহ মুহূৰ্তত মোৰ অতিথিক দেখুৱাবলৈ অনুৰোধ জনাইছো এই বাসগৃহতে ৰাজ্যপাল গৰাকী থাকিব বুলি আমাক স্পষ্টভাৱে জনাইছে এতিয়াৰে পৰা কইনাধৰাত থাকিব ৰাজ্যপাল আৰু ৰাজ্যপাল যোৱাৰ পিছত কইনাধৰা হ'ব নতুন অতিথিশালা বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথমে প্ৰতিক্ৰিয়া আৰু তাৰ পিছত এতিয়া প্ৰতিবাদ মাইক্ৰফাইনেন্সৰ ঋণ মাফক লৈ চৰকাৰে বান্ধি দিয়া চৰ্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মহিলাসকল ঢেকিয়াজুলি তিতাবৰ হাজোত ঋণ ৰেহাইৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলা সমাজে ঋণ মাফ হ'বই লাগিব চৰকাৰে পূৰণ কৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰতিবাদ থলীৰ পৰা আহ্বান মহিলা সমাজৰ ঢেকিয়াজুলিত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল মাইক্ৰফাইনেন্সৰ পৰা ঋণ গ্ৰহণকাৰী শ মহিলা আমাক এই সময়ত চবকো হাত দাঙিব দিছিলে এতিয়া ইলেকশ্যনৰ পিছত আমাক চবকো হাত তলত নমাই দিলে ভোট বিচাৰি আহোঁতে কিয় আমাক প্ৰতিশ্ৰুত দিছিলে সেই প্ৰতিশ্ৰুতটো আমাক আজি লাগিব প্ৰতিবাদকাৰী মহিলাৰ চৰকাৰলৈ প্ৰশ্ন নিৰ্বাচনী ভাষণৰ সময়ত ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কিয় বান্ধি দিয়া নাছিল চৰ্ত চৰকাৰ বিৰোধী শ্লোগানত উত্তাল হৈ পৰিল তিতাবৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালনৰ আহ্বান জনালে প্ৰতিবাদকাৰী মহিলাই একপক্ষভাৱে সিদ্ধান্ত ল'লে আমি কেতিয়াও মানি নলওঁ আৰু যি চৰ্ত দিছে আমি কেতিয়াও নেমানো আমি পইচা নিদিওঁ বহিৰাগত কোম্পানীক আমি কেতিয়াও পইচা নিদিওঁ চৰকাৰৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ গোৱালপাৰাৰ ঋণগ্ৰস্ত মহিলাৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে চৰকাৰলৈ অনুৰোধ মহিলাসকলৰ হাজিৰা কাম কৰিলে তাৰ 1 লাখ টকা হ'ব তেতিয়াহ'লে যদি 1 লাখ টকা যাৰ কামাই আছে তাক যদি মাফ কৰি নিদিয়ে তেনেহ'লে গোটেইখিনি দেখোন মোটামুটি এটা মাপৰ হৈ যাব
মানুহ মাৰি খাব। কোনো কথা নাই, ছাৰৰ এটাই অনুৰোধ মোৰ তাতে যে মহিলাসকলৰ ঋণৰ পৰা মুক্তি কৰে। আগতে যিটো কথা কৈছিল সেইটো যেনি মানি চলে। সিটো চৰ্ত আমি মানি নলওঁ, কাৰণ আমি গৰীব দুখীয়া চবেই মহিলাসকল, সেইসকলৰ লোনবিলাক যাতে অতি সত্ত্বে যাতে শোধ কৰি দিয়ে, এইটোৱে মোৰ অনুৰোধ তাৰ ওচৰত। হাজোৰ ৰামদিয়াৰ নামপাৰাত চৰকাৰে আৰোপ কৰা চৰ্তৰ তীব্ৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহি অৰ্ধ শতাধিক মহিলাৰ প্ৰতিবাদ। যিটো চৰ্ত দিছে সেইটো চৰ্ত হ'লে কিন্তু আমি মানি ল'ব নোৱাৰোঁ, যে এইবিলাক আমি মানি ল'ব পৰা নাই আৰু আমাৰ আই মাতৃসকলেও মানি ল'ব পৰা নাই। গতিকে ছাৰে কৈছিল নিৰ্বাচনৰ সময়ত যি ক'লে কি এতিয়া হ'ল কি। আমি বিচাৰোঁ বন্ধনটো মাইক্ৰ' ফাইনেন্স আৰু বন্ধন বেংকৰ ঋণটো ৰেহাই লাগে আমাক। উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে প্ৰায় প্ৰতিখন সভাতে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক মুক্তি দিয়া হ'ব বুলি নিৰ্বাচনী সভাই সভাই সদম্ভ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু চৰকাৰ গঠনৰ পাছতে ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে ভালেকেইটা চৰ্ত আৰোপ কৰাত ক্ষুব্ধ হৈ পৰিছে মহিলাসকল। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আগৰতলাৰ এগৰাকী বিশেষ ব্যক্তি কোভিডৰ বাবে লোকজনে হেৰুৱালে জীৱিকা। মুখেৰে বিভিন্ন চৰাই চিৰিকটিৰ মাত দি উপাৰ্জনৰ বাট মোকলাই আহিছিল লোকজনে। পিছে পুনৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে এইজন লোকক। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ, শুভৰাত্ৰি। আগৰতলা চহৰৰ এজন সাধাৰণ লোক। চৰাই চিৰিকটি জন্তুৰ মাত উলিয়াই বহুজনৰ দৃষ্টি আকৰ্ষণ কৰে এওঁ। কেতিয়াবা কান্দি থকা শিশুৰ মাত, কেতিয়াবা পুৱাৰ কুকুৰাৰ ডাক। এনে ভিন্ন ধৰণৰ মাতেৰে জনতাৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে শংকৰ দে নামৰ এজন ব্যক্তিয়ে। ৰাজপথে ৰাজপথে নিজৰ প্ৰতিভা দেখুৱাই দিনটোৰ 2-4 টকা উপাৰ্জন কৰি আহিছে এই ব্যক্তিজনে। পিছে তেওঁৰ গোটেই শৰীৰত বোকাৰ প্ৰলেপ। সদায়ে তেওঁক দেখা পোৱা যায় এই ৰূপত। কিয় এইদৰে বোকাত লেটি লয় এই ব্যক্তিজনে? মাইথান